হেল্ল' ফ্ৰেণ্ড, জ্যোতিকা মিক্স ৰাইটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি ভাবিছোঁ আপোনালোকৰ ওচৰলৈ কেইযোৰমান কটন কাপোৰ, একেবাৰে চিম্পল ডিজাইনৰ কেইযোৰমান কটন কাপোৰ আকৌ পুনৰ এবাৰ লৈ আহোঁ। মইনো কি ধৰণৰ এনেকুৱা গৰমত পিন্ধিব পৰা কটন কাপোৰ কৰিছোঁ তাৰে এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু এয়া চাওকচোন, একদম কম লেচত মাত্ৰ 3টা লেচেৰে কাম কৰা এযোৰ ধুনীয়া আকাশী ৰঙৰ কাপোৰ। আৰু তেনেকৈ কেইবাযোৰ কাপোৰ আছে, একদম কটন কাপোৰ হয়। একেলগে ডিজাইনকেইটা দেখুৱাই দিছোঁ আৰু কোনোবাই হয়তো কৰিব পাৰে, সেইকাৰণে আচলতে এইযোৰ কাপোৰ য়েল্ল' কালাৰ চাওকচোন, খুব কম লেচেৰে ফেব্ৰিক উইথ লেচ ৱৰ্ক কৰা কাপোৰ। আগতে ফ্ৰেণ্ডছ আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ কাপোৰ মই কৰি আহিছোঁ, বহুত হেভি লেচৰ কাম কৰি আহিছোঁ আৰু বহুত বেছি লেচ দিও কাম কৰিছোঁ। হেণ্ডমেড মিক্স পালত কৰিছোঁ, এয়া কটনত কৰা। আৰু গৰমত যিহেতু কটন কাপোৰে বেছি প্ৰয়োজন হয়, সেইকাৰণে পুনৰ আপোনালোকৰ ওচৰলৈ গোটেই ডিজাইনবোৰ একেলগে আকৌ লৈ আহিবলৈ অকণমান প্ৰয়াস কৰিছোঁ। আৰু এই দেখিছে বহুত কটন লেচ উইথ ফেব্ৰিক প্ৰিণ্টিং কৰা হেভি ৱৰ্ক কিছুমান আপোনালোকৰ মাজত লৈ আহি আছোঁ। আৰু মোৰ ভিডিঅ'সমূহ দেখিলে আপোনালোকে হয়তো জানিব কিমান ধৰণৰ কাম মই আপোনালোকৰ মাজত দি আহিছোঁ। ফ্ৰেণ্ডছ, আজি ভাবিলোঁ গৰম যিহেতু খুব বেছি, সেই পুৰণা কামখিনিৰ লগতে এই যিখিনি নতুন কটন কাপোৰত কাম কৰিছোঁ সেই সকলোবোৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এইযোৰ চাওকচোন, এইযোৰো বগা, এযোৰ কটন কাপোৰ আৰু এইযোৰ হৈছে গ্ৰীণ কালাৰ, পেৰট গ্ৰীণ কালাৰৰ এযোৰ কটন কাপোৰ। ইয়াত মাত্ৰ 3-4টামান লেচ মাজে মাজে এনেকৈ এটা লেচ দিছোঁ আৰু গোটেই চাইডে এনেকৈ চাওকচোন, খুব কম লেচেৰে কৰিছোঁ এই কাপোৰযোৰ। একদম চিম্পুলকৈ কৰা এটা ডিজাইন আৰু এই ডিজাইনটো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গোটেইখিনি ডিজাইন একেলগে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু গোটেই কাপোৰকেইযোৰ কেনে হৈছে ধুনীয়া কমেণ্ট এটা কৰিব। আৰু এই কাপোৰযোৰ সঁচাকৈ ভাল লগা, ৰংটো যিহেতু পেৰট গ্ৰীণ কালাৰ, সেইকাৰণে আচলতে কাপোৰযোৰ দেখিবলৈ খুব মৰম লগা হৈছিল। এয়া কাপোৰ কেনেকৈ কৰিছোঁ সম্পূৰ্ণ ভিডিঅ' মোৰ ইউটিউব চেনেলত দিয়া আছে। আকৌ এবাৰ কৰিলে এই ডিজাইনসমূহ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এয়া লেচ আপোনালোকে দেখিছে, দীঘল লেচৰ পৰা কাট কৰিয়ে মই কাপোৰসমূহ কৰিছোঁ। আৰু এই কাপোৰসমূহ কৰিবলৈ আকৌ এবাৰ প্ৰয়াস কৰিলোঁ, ভাবিলোঁ আপোনালোকৰ লগত পুনৰ এবাৰ শ্বেয়াৰ কৰোঁ। ফ্ৰেণ্ডছ, এয়া চাওকচোন, এই কাপোৰযোৰো এনেকৈ মাত্ৰ 3টা ফুল, হালধীয়া, বেঙুনীয়া আৰু অৰেঞ্জ কালাৰ, এয়া 3টা ফুল। আগতে অৱশ্যে এই কাপোৰযোৰ কৰিছোঁ, পুনৰ এবাৰ কৰিলোঁ গৰমত। আৰু আগৰ ভিডিঅ' চাই মোক অৰ্ডাৰ কৰিছিল, সেইকাৰণে ফ্ৰেণ্ডছ আকৌ এবাৰ কৰাৰ কাৰণে ভাবিলোঁ ইউটিউবতে এনেকৈ আকৌ ডিজাইনসমূহ এনেকৈ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। হয়তো নতুন ভিউৱাৰ্ছসকলে দেখা নাই চিম্পল ডিজাইনসমূহ, ইয়াতে শ্বেয়াৰ কৰিলোঁ। এইযোৰ নীলা কাপোৰ, এয়া চাওক, এইযোৰো একেবাৰে চিম্পল। এই কাপোৰযোৰৰ ভিডিঅ' আপোনালোকক দি ৰাখিছোঁ। আৰু এই কাপোৰযোৰ চাওকচোন, হোৱাইট কালাৰত কৰা, কেইটামান লেচেৰে ষ্টন দিয়া আছে মাজত সৰু, এয়া মিৰৰ লগোৱা আছে আৰু কটন কাপোৰ হয়। এই কাপোৰযোৰ অৱশ্যে মোৰ আছে, সেইযোৰ আপোনালোকৰ লগত একেলগে শ্বেয়াৰ কৰিছোঁ। আৰু ডিজাইনসমূহ, এই কাপোৰযোৰ চাওকচোন ফ্ৰেণ্ডছ, আকৌ এবাৰ কৰিলোঁ, একেই ডিজাইনতে কৰিছোঁ, সেইকাৰণে নতুনকৈ ভিডিঅ' কৰি থকা নাই কেনেকৈ কৰিছোঁ। যিহেতু এই কাপোৰবোৰৰ ভিডিঅ'সমূহ আপোনালোকৰ দিয়া আছে, আপোনালোকে মোৰ ইউটিউব চেনেলত দেখিছে, পুনৰ এবাৰ কৰিলোঁ কাৰণে কৈয়ে আছোঁ, বাৰে শ্বেয়াৰ কৰিছোঁ। আৰু ডিজাইনসমূহ এনেকৈ কৰিছোঁ, একদম গৰমত ভাল লগা, আৰাম লগা কটন কাপোৰত একদম চিম্পল ডিজাইন। আগতে কৰা ডিজাইনসমূহ পুনৰ এবাৰ আকৌ এবাৰ কৰি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। এয়া ফ্ৰেণ্ডছ চাওকচোন, খুব ধুনীয়া লগা নীলা ৰংটো। আৰু এই এযোৰ বেঙুনীয়া কাপোৰ, এয়া চাওক, ইয়াতে 3টা লেচ এনেকৈ লগাই দিয়া হৈছে। এইযোৰ সম্পূৰ্ণ কটন কাপোৰ, গৰমত পিন্ধি খুব আৰাম লগা এই এযোৰ কাপোৰ এনেকৈ আপোনালোকৰ মাজত পুনৰ এবাৰ এনেকৈ আপোনালোকক দেখুৱালোঁ। এই কাপোৰসমূহৰ ডিজাইনসমূহ কেনেকৈ কৰিছোঁ, কেনেকৈ কাট কৰিছোঁ, কি ফেব্ৰিক ইউজ কৰিছোঁ, সকলোবোৰ দিয়া আছে আগৰ ভিডিঅ'ত। আৰু যিহেতু একে ডিজাইন কৰা হৈছে, সেইকাৰণে ফ্ৰেণ্ডছ খালী মাত্ৰ কাপোৰকেইযোৰহে দেখুওৱা গৈছে। কোনো ধৰণৰ ইয়াত কেনেকৈ কৰিছোঁ, কি কৰিছোঁ সেয়া আপোনালোকক দেখুওৱাৰ প্ৰয়াস কৰা নাই। আৰু চিম্পল ডিজাইনসমূহ মাত্ৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ পুনৰ এবাৰ কাপোৰসমূহ আকৌ এবাৰ এনেকৈ লৈ আহিলোঁ। এয়া চাওক ফ্ৰেণ্ডছ, মোৰ যোৱাটো ভিডিঅ'টো আপোনালোকক চিম্পল ডিজাইনৰ কাপোৰযোৰ দেখুৱাইছিলোঁ। এই কাপোৰযোৰটো আপোনালোকে যথেষ্ট মৰম দিছে, তাৰ বাবে আন্তৰিক
ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে গৰমত পিন্ধিব পৰা চিম্পল কাপোৰসমূহ মোৰ হাতত যিহেতু বহুত ডিজাইন কৰি আছোঁ, সেইকাৰণে ভাবিলোঁ একেলগে শ্বেয়াৰ কৰোঁ। আকৌ এবাৰ আপোনালোকক এই কাপোৰযোৰ দেখুৱাই দিলোঁ আৰু বহুত বহুত ধন্যবাদ জনাইছোঁ। এনেদৰে মৰম দিব, আগুৱাই নিব। আৰু ফ্ৰেণ্ডছ, এয়া চাওকচোন, কটনত ৰেড কালাৰৰ এনেকৈ ফুল লগাই কাপোৰ কৰিছোঁ। ফ্ৰেণ্ডছ, ইমান সময় যে মোৰ ভিডিঅ'টো চাই আছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ। এনেকুৱা ডিজাইনসমূহ আপোনালোকে মোৰ ভিডিঅ'ত দেখা পাই থাকিব। আৰু একেলগে গোটেই কটন কাপোৰৰ ডিজাইনসমূহ পুনৰ এবাৰ আপোনালোকক দেখুৱালোঁ। আপোনালোকে ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে পুনৰ এবাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ।